যদি বিষ্ণু সেই ঠাইত ফুৰিবলৈহে গৈছিল। হ'ব পাৰে, কিন্তু আজি ইমান বছৰে যিজন মানুহক আপোনালোকে বিচাৰি আছিল, আজি ফটোত হ'লেও সেই মানুহজনক দেখিছে। গতিকে এবাৰ সেই ঠাইলৈ বিচাৰি যোৱাত আপত্তি কি? বৃন্দাক বিচাৰি নোপোৱালৈকে মই ক'তো নাযাওঁ। আপুনি চাগে পাহৰিলে, গুৱাহাটীখনত আপোনাক চিনি পোৱা মানুহ বহুত আছে। এয়া বৃন্দা ককাকৰ লগত গুৱাহাটীলৈ আহিছিল। কিবা কাৰণত আঁতৰি আহোঁতে বোলে তাই হেৰাই থাকিল। মৰমে আজীবন বিচাৰে আলফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মন মোৰ পখালি নতুনৰ ৰং সানে সময়ৰে কাবেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰা কলোৱা আশাতে মন মজি ৰয় হঠাতে কি হয় সপোনো হেৰাই মাহী, এয়া তুমি কোন বুলি ভাবিছা? এয়া বৃন্দা। তুমি তাইক আজিহে লগ পাইছা? বৃন্দা ছোৱালীজনী বৰ মৰমৰ গান হয়নে? কাজল বা মোৰ ছোৱালীজনীও চাগে এতিয়া বৃন্দাৰ সমানে ডাঙৰ হৈছে ন? এতিয়া বা কাৰ নিচিনা হৈছে দেখিবলৈ? এই চহৰখন মোৰ বাবে বৰ অমংগলীয়া, বৰ কষ্ট দিলে মোক। নমামিক কাঢ়ি নিলে, ইমান বছৰৰ মূৰত উভতি আহিছোঁ, এতিয়া আকৌ বৃন্দা নাইকিয়া হৈ থাকিল। তাইৰ বাবেইতো মই জীয়াই আছোঁ। যদি তাইৰ লগত কিবা এটা হয়, মই কেনেকৈ জীয়াই থাকিম বাৰু? নাই, নমামিৰ দৰে দুৰ্বল কৰি মই মোৰ নাতিনীক গঢ় দিয়া নাই। তাই সাহসী, যিকোনো পৰিস্থিতিৰে মুখামুখি হ'ব তাই ভালদৰে জানে।
তপন তপন বিষ্ণু তই আহিলি বিষ্ণু তই কান্দিছ কিয় বিষ্ণু সকলোৱে এই পৃথিৱীৰ পৰা গুচি যাব লাগিব দুদিন পিছত মই যামগৈ কিন্তু মোৰ আক্ষেপ নাই ল'ৰা ছোৱালীক বিয়া দিলোঁ আটাইৰে সুখৰ সংসাৰ দেখিলোঁ আৰু মোক কি লাগে এই তোৰ ইমান বেমাৰ আগতে মোক কিয় খবৰ দিয়া নাছিলি আগতে কিয় খবৰ কৰা নাই গাত বল থাকিলে এতিয়াই তোক ঘুচিয়াই বগৰাই দিলোহেঁতেন তই ক'ত থাক তোৰ ঠিকনা দিলেহে মই তোক খবৰ দিব পাৰিলোহেঁতেন কিমান কষ্ট কৰি বাছুৱে তোক বিচাৰি উলিয়াইছে তই জান কি কৰিবি বৃন্দাৰ বাবে আজি অত বছৰে আত্মগোপন কৰি আছো বৃন্দা ক'ত ক'লৈ আহিছিলা তোমালোক ককাৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ আহিছিলোঁ তাৰপিছত ককাৰ ক'লৈ গ'ল অঁ ফোনটো অলপ চাৰ্জ হ'ল ককালে ফোন কৰা লোৱা হেল্ল' তোমাক চাগে তোমাৰ ককাৰাই বহুত মৰম কৰে ন অঁ বহুত বেছি ৱৰ্ল্ডৰ বেষ্ট ককা মোৰ ককা হেল্ল' হেল্ল' ককা বৃন্দা ককা তুমি চিন্তা নকৰিবা মই ভালেই আছোঁ হেল্ল' 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 ককা বৃন্দা হেল্ল' 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 এইকেইদিন নেটৱৰ্কটো অলপ বেয়া হৈ আছে তুমি এটা কাম কৰা বাহিৰলৈ গৈ ফোন কৰা ঠিক আছে হেল্ল' হেল্ল' ককা ককা শুনিছানে অঁ তই ক'ত আছ কাৰ ফোনৰ পৰা ফোন কৰিছ ৰাস্তাত এজন আংকলক লগ পালোঁ বৰ ভাল মানুহ মোক ঘৰলৈ আনি চাহো খোৱালে তই তেনেকে অচিনাকি মানুহ এজনৰ ঘৰলৈ কিয় গৈছ ককা তুমি বেছি চিন্তা কৰিছা ইয়াতে এজনী বা আছে আৰু আংকলৰ মাকো আছে আটাইয়ে মোক বহুত মৰম কৰিছে তুমি মোক কেতিয়া নিবলৈ আহিবা ৰ মই তোক বাছুৰ নাম্বাৰটো দি আছো তই বাছুক ফোন কৰি এড্ৰেছটো বুজাই দিবি সি গৈ তোক লৈ আহিবগৈ হ'ব দিয়া
ফোন কৰিলা? অঁ ককাৰ বন্ধু এজনৰ ল'ৰাজনে নিব আহিব ফোনটো লওক হেল্ল' বাসু বৃন্দাই ফোন কৰিছিল মই তোমাক ফোন নাম্বাৰটো দিওঁ তুমি গৈ তাইক লৈ আহিবা হ'ব দিয়ক খুৰা আপুনি মোক নাম্বাৰটো দিয়ক তপন মই জানিছিলোঁৱেই মোৰ নাতিনী স্মাৰ্ট তাই কিবা নহয় কিবা এটা কৰিবই তোমাক চাগে তোমাৰ ককাৰাই বহুত মৰম কৰে ন? অঁ বহুত বেছি ৱৰ্ল্ডৰ বেষ্ট ককা মোৰ ককা তোমাৰ ঘৰত আৰু কোন কোন আছে? কোনো নাই মা দেউতাক মই দেখাই নাই সৰু থাকোঁতেই এক্সিডেণ্ট হৈ ঢুকাই থাকিল ককাৰ লগতেই ডাঙৰ হৈছোঁ মই কি নাম তোমাৰ ককাৰ? মোৰ ককাৰ নাম শৰৎ হাজৰিকা সকলো পাহৰি জীৱনটোক আকৌ এবাৰ সুযোগ দে বৃন্দাক তাৰ নিজৰ ঘৰখন উভতাই দে বিষ্ণু কেনেকৈ পাহৰি যাম মই জানকী বাইদেউ মোৰ ছোৱালীৰ হত্যাকাৰী আপুনি মোক বহুত সহায় কৰিলে আজি খুৰাজন আহিছে ৰৈ আছে আপোনালোকৰ ঘৰৰ সন্মুখত বহুত ভাল লাগিল আপোনালোকৰ ঘৰলৈ আহি নাতিনীজনীৰ ভৱিষ্যতৰ কথা কি ভাবিছ? মোৰ সামৰ্থ্য অনুযায়ী তাইক ভালদৰে পঢ়ুৱাম পঢ়ি শুনি তাই যি ভাল দেখে কৰিব মই সেইটো কোৱা নাই তই কি তাইক সদায় এনেকৈ ৰাখিম বুলি ভাবিছ নেকি অকলে অকলে কিমান দিন আৰু তই তাইক আপোন মানুহবোৰৰ পৰা আঁতৰত ৰাখিবি বিষ্ণু গোটেই জীৱন তই আৰু কিমান বছৰ জীয়াই থাকিবি বিষ্ণু ভাবিছনে তোৰ মৃত্যুৰ পিছত তাইৰ কি হ'ব তোৰ অবিহনে কি অৱস্থা হ'ব তাইৰ মই তাইক ভাল ঘৰ এখনলৈ বিয়া দিম জীৱনৰ কোনো ভৰসা নাই বিষ্ণু মোক দেখিছ হঠাৎ বেমাৰী হৈ বিচনাত পৰি গলো আৰু এতিয়া সেই দিনটোলৈ অপেক্ষা কৰি আছো কেতিয়া জমে আহি মোৰ প্ৰাণটো লৈ যায় ভগৱানে নকৰক তোৰ যদি কেতিয়াবা তেনেকুৱা অৱস্থা হয় তেতিয়া কি বিকল্প আছে তোৰ হাতত বিভান আহিছিল মোৰ ওচৰলৈ সি কি কৈছে জান তেওঁলোকৰ কোনো আপত্তি নাই বৃন্দা তোৰ লগতে থাকক কিন্তু বিচাৰিছে মাহত এবাৰকৈ হ'লেও বৃন্দা তেওঁলোকৰ ঘৰলৈ যোৱাটো জানকী বাইদেউ আৰু সেই আগৰ বাইদেউজনী হৈ থকা নাই অ বিষ্ণু সকলো পাহৰি জীৱনটোক আকৌ এবাৰ সুযোগ দে
বৃন্দাক তাৰ নিজৰ ঘৰখন উভতাই দিয় বিষ্ণু। কেনেকে পাহৰি যাম মই? জানকী বাইদেউ মোৰ ছোৱালীৰ হত্যাকাৰী। সেইখন ঘৰলৈ এবাৰ ছোৱালী দি যি ভুল মই কৰিছিলোঁ, নাতিনীজনীক গতাই দি মই একেটা ভুলকে আকৌ কৰিব নোৱাৰো। আৰু বিভান, যিজন পুৰুষে নিজৰ পত্নীকে ভালদৰে চাব নোৱাৰিলে, সি আকৌ পিতৃধৰ্ম কেনেকে পালন কৰিব? একো পাহৰা নাই মই। এতিয়াও কষ্ট দিয়া সেই কথাবোৰে মোক। তোৰ যুক্তিত শুদ্ধ হ'ব পাৰ বিষ্ণু, কিন্তু দেউতাক জীয়াই থাকোঁতে তই এজনী ছোৱালীক অনাথ সজাইছ। যদি কেতিয়াবা এই সত্য পোহৰলৈ আহে, যদি কিবাকে বৃন্দাই কথাটো গম পায়, কিমান দিন কথাবোৰ লুকুৱাই ৰাখিবি বিষ্ণু? বৃন্দা এতিয়া ডাঙৰ হৈ আহিছে। চাবি যাতে এনেকুৱা নহয় তাইৰ সুখ দিবলৈ বিচাৰি তই নিজেই তাইৰ দুখৰ কাৰণ হৈ পৰ। আচ্ছা ঠিক আছে, আপুনি অকণমান বাহিৰতে ৰৈ দিয়ক, মই গৈ আছোঁ। থেংক ইউ, আপুনি মোক বহুত সহায় কৰিলে আজি। খুৰাজন আহিছে, ৰৈ আছে আপোনালোকৰ ঘৰৰ সন্মুখত। বহুত ভাল লাগিল আপোনালোকৰ ঘৰলৈ আহি। জীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে বান হেঁপাহৰে টান।